শাওণ মাহৰ পূৰ্ণিমা তিথিক আমি সাধাৰণতে ৰাখী পূৰ্ণিমা বা ৰক্ষাবন্ধন হিচাপে জানো। এই দিনটো ভগৱান বিষ্ণু, শ্ৰীকৃষ্ণ আৰু চন্দ্ৰমাৰ বিশেষ আশীৰ্বাদ লাভৰ দিন হিচাপে গণ্য কৰা হয়। গতিকে এই দিনটোতে চন্দ্ৰদেৱৰ পূৰ্ণ শক্তি থাকে। সেইবাবে মানসিক শান্তি, আধ্যাত্মিক উন্নতি আৰু ধন লাভৰো যোগ বৃদ্ধি পোৱা দেখা যায়। ৰাখী পূৰ্ণিমাত ভনীয়েকে ভাইৰ হাতত ৰাখী বান্ধে আৰু ভায়েও সুৰক্ষাৰ অংগীকাৰ প্ৰকাশ কৰে। ইয়ে সদ্ভাৱনা, বিশ্বাস আৰু আত্মীয়তাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 2025 চনত ৰাখী পূৰ্ণিমা পৰিছে 9 আগষ্ট তাৰিখে আৰু এই তাৰিখৰ পৰাই গজলক্ষ্মীৰ যুগৰো আৰম্ভণি হ'ব, যাৰ ফলত ধন সম্পত্তিৰ যোগ বৃদ্ধি পাব। সৰ্বাৰ্থ সিদ্ধিৰ যোগ কামনা কৰা হৈছে। যিকোনো কামতো সফলতা পাব, কিন্তু এই বিশেষ সফলতাবোৰ কিছুমান বিশেষ ৰাশিহে পাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকক। আপোনালোকে জানিবলৈ সক্ষম হ'ব কোন 5 ৰাশিৰ ভাগ্য উদয় হ'বলৈ গৈ আছে এই ৰাখী পূৰ্ণিমাৰ পৰা। এই ৰাখী পূৰ্ণিমাত শনি, বুধ আৰু কেতুৱে ভাল অৱস্থাত অৱতৰণ কৰিছে। বিভিন্ন ধৰণৰ কাৰ্য তেওঁলোকৰ দ্বাৰা হ'ব, যি বেলেগ ৰাশিসকলৰ বাবে বিশেষ সুফল দিব। গতিকে এই 5 ৰাশিৰ বাবে শনি, বুধ, ৰাহু, কেতুৱে বিভিন্ন ধৰণৰ ভাল সুযোগৰো সৃষ্টি কৰিছে আৰু বুধৰ উদয়ৰ দ্বাৰা আপোনালোকৰ ধন, বুদ্ধি আৰু বাণিজ্যটো শুভ দেখা যাব। গতিকে এই বিশেষ দিনটোত আপোনালোকে ভাল কৰ্মৰে আগবাঢ়ক, ভগৱান বিষ্ণু আৰু গণেশক পূজা কৰক, আপোনালোকে বিশেষ লাভ পাব আৰু ভায়েকক ৰাখী বান্ধি তেওঁলোকৰ দীঘল জীৱন আৰু সুৰক্ষা কামনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে এই দিনটোৰ সৰ্বোচ্চ প্ৰকাৰৰ সুবিধা লাভ কৰিব পাৰিব আৰু যিসকলে এই দিনত দিন দুখীয়াকো দান কৰে তেওঁলোকৰ বাবে শুভ ফল দিব। আৰু বৃহস্পতি জপ মন্ত্ৰ কৰক, ওম বৃহস্পতিয়ে নমঃ, আৰু সূৰ্যদেৱক তেল আৰু পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য মুকলি হ'ব। গতিকে ৰাখী পূৰ্ণিমা হৈছে ধন, সম্পদ, সম্পৰ্ক আৰু আত্মিক সংযোগৰ এক পবিত্ৰ পৰ্ব। ই আধ্যাত্মিক, সাংস্কৃতিক, ধৰ্মীয় আৰু জ্যোতিষৰ দৃষ্টিকোণৰ পৰাও অতি গম্ভীৰ মাহাত্ম্যৰ দিন হিচাপে পৰিগণিত হয়। গতিকে আহক এতিয়া আমি সেই বিশেষ 5 ৰাশিৰ বিষয়ে জানিবলৈ আগবাঢ়োঁ, যাৰ দ্বাৰা আপোনালোকে ভাগ্য উজ্জ্বল কৰিবলৈ সক্ষম হ'ব আৰু কোন কোন ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব ইয়াৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব। আৰু কিছুমান ৰাশিৰ সাৱধানতা অৱলম্বন কৰিব লাগিব, গতিকে তাৰ বিষয়ে আপোনালোকে ভালদৰে জানিবলৈ সক্ষম হ'ব। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে এই ৰাখী পূৰ্ণিমাৰ পৰা আপোনালোকৰ সৌভাগ্য, জনসমৰ্থন আৰু গণ্যতা বৃদ্ধি পাব আৰু আপোনালোকে বিভিন্ন কামত যদি আগবাঢ়ে তেওঁলোকৰ বাবে সুবিধা আছে আৰু সুযোগ সৃষ্টি হৈছে। গতিকে আপোনাৰ নিজৰ প্ৰচেষ্টা আগবাঢ়ি যাওক, প্ৰচেষ্টাৰে তাৰ ফলত আপোনালোকে উন্নতি দেখা পাব আৰু ঘৰতো আপোনালোকৰ পৰিৱেশ উন্নত হোৱা দেখা যাব। আপোনালোকৰ সম্পৰ্কত শক্তিশালী হোৱাৰ ফলত আপোনালোকৰ ঘৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে ওম বুধাই নমঃ নিষ্ঠাৰে আপোনালোকে জপ কৰক, ব্যক্তিত্ব উন্নতি বিকাশ পাব আৰু লগতে আপোনালোকৰ বিভিন্ন কামতো সফলতা অৰ্জন কৰিব। গতিকে এই দিনটোৰ বাবে আপোনালোকে ওম বুধাই নমঃ যিমান পাৰে জপ কৰি থাকিব। স্বাস্থ্য আপোনালোকৰ উন্নতিও দেখা যাব, গতিকে আপোনালোকে নিশ্চিন্তভাৱে আগবাঢ়ক। গতিকে এই দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বাবে এই ৰাখী পূৰ্ণিমাই সফলতা কঢ়িয়াই আনিছে। আপোনালোকৰ ভ্ৰমণো নিশ্চিত হ'ব, কাৰণ ভ্ৰমণৰ দ্বাৰা আপোনালোকে লাভৱান হ'ব আৰু চাকৰিৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ সফলতা লাভ কৰিবলৈ গৈ আছে আৰু উন্নতিও দেখা দিছে। গতিকে আপোনালোকৰ মানসিক সুখ শান্তি লাভ কৰাৰ সময় আহি পৰিছে। গতিকে এই দিনটোৰ পৰা আপোনালোকৰ এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল সুবিধা আৰু ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰতো ভাগ্য দুৱাৰ মুকলি হৈছে, গতিকে আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পোৱা দেখা যাব আৰু সঞ্চয়ো বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়ি গ'লে আপোনালোকে ভাল উন্নতিও দেখা যাব। গতিকে নিশ্চিন্ত মনে আপোনালোকে আগবাঢ়ক আৰু যথা সময়ত আপোনালোকে পূজা পাতল কৰাৰ যিবোৰ নিয়ম আছে সেইবোৰ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উজ্জ্বলি উঠিব। গতিকে এই দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। এতিয়া তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি জাতকৰ এই দিনটোৰ পৰা অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ পৰা আপোনালোকৰ সম্পৰ্কত উন্নতি দেখা পাব। গতিকে পূৰ্বতে যিবোৰ আপোনাৰ অশান্তি আছিলে সেইবোৰৰ পৰা মুক্ত হ'ব। দাম্পত্য জীৱনত সুখী হোৱা দেখা যাব আৰু আৰ্থিক সংকট যি চলি আছিলে সেইবোৰৰ পৰা আপোনালোকে মুক্ত হৈ আপোনালোকে নতুন দিশত আগবাঢ়িবলৈ সক্ষম হ'ব, যাৰ দ্বাৰা আপোনালোকৰ সঞ্চয়ৰ মাত্ৰা বৃদ্ধি পাব আৰু লগতে উন্নতিও দেখা দিব।
গতিকে কৰ্মক্ষেত্ৰত যিবোৰ আপোনালোকৰ বাধা আছিলে সেইবোৰো নাইকিয়া হোৱা দেখা গৈছে। গতিকে আপোনালোকে ভালদৰে মনোনিৱেশ কৰিলে আৰু অধিক আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পোৱা দেখা যাব। আৰু আপোনালোকৰ সম্পৰ্কটো যদি কিবা মনোমালিন্য চলি আছিলে, এই দিনটোৰ পৰা আপোনালোকৰ সম্পৰ্ক উন্নত হোৱা দেখা পাব আৰু ঘৰত আৰু পৰিয়ালত মানসিক শান্তি লাভ কৰাৰো সুযোগ থাকিব। ব্যৱসায়িক আৰু পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে আপোনালোকে ভাল ব্যৱস্থা বজাই ৰাখিব পাৰিব, ব্যৱসায়িক উন্নতি দেখা পাব। আৰু আপোনালোকে ওম বৃহস্পতিয়ে নমঃ মন্ত্ৰটো জপ কৰিলে আপোনাৰ দিনটো আৰু অধিক শুভ হ'ব। গতিকে আপোনালোকে সেইদৰে আগবাঢ়িব আৰু পূজাৰ যিবোৰ নিয়ম নীতি আছে সেইবোৰ আপোনালোকে অনুসৰণ কৰি আগবাঢ়ক, তেতিয়াহ'লে দেখিব যে আপোনালোকৰ ভাগ্য উজ্জ্বলি উঠিব। গতিকে এই দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 1। এতিয়া চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ গজলক্ষ্মী ৰাজযোগে আপোনাক আৰ্থিক সমৃদ্ধি বৃদ্ধি কৰিব, পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ ফল আনিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত যদি কিবা মনোমালিন্য আছিলে বা আপোনালোকৰ সম্পৰ্ক বেয়া আছিলে, তেনেহ'লে এই দিনটোৰ পৰা আপোনালোকৰ সম্পৰ্কৰ উন্নতি দেখা পাব আৰু সকলোৰে সৈতে আপোনালোকে মিলা প্ৰীতিৰে আগবাঢ়িব পাৰিব, যাৰ জৰিয়তে আপোনালোকৰ এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে এই ৰাশি পূৰ্ণিমাৰ পৰা আপোনালোকৰ ভাগ্য উজ্জ্বলাই তুলিব পাৰিব। গতিকে আপোনালোকৰ যিবোৰ নিয়ম নীতি আছে সেইবোৰ কৰি দিবলৈ যত্ন কৰক আৰু গণেশজীক পূজা কৰিলে আপোনালোকৰ বাবে শুভ ফল আহিব। আৰু ৰাহু আৰু শনিৰ যি আপোনালোকৰ শুভ দৃষ্টি, তাৰ ফলত আপোনালোকৰ ব্যৱসায় বা কৰ্মস্থানত যিবোৰ অশুভ কাৰক আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু আপোনালোকে নতুন এক উন্নতি দেখা পাব আৰু পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ জৰিয়তে আপোনালোকৰ ধনৰ আগমন ঘটিব। পূৰ্বতে যিবোৰ আপোনালোকৰ অভাৱ অনাটন আছিলে সেইবোৰো নাইকিয়া হৈ আগবাঢ়িবলৈ যত্ন কৰিবলৈ আপোনালোকৰ সঞ্চয়ৰো বৃদ্ধি পাব। আৰু আপোনালোকে ৰাশি পূৰ্ণিমাৰ দিনটোত ওম বৃহস্পতিয়ে নমঃ মন্ত্ৰটো জপ কৰি থাকিলে আপোনালোকৰ বহু ধৰণৰ যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে আপোনালোকৰ আৰ্থিক উন্নতিৰ দিশত উন্নতি দেখা পোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই দিনটো ভালদৰে আপোনালোকে পালন কৰক আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। এই দিনটোৰ বাবে আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব ৰঙা। এতিয়া পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ ৰাজ সৌভাগ্যৰ উদয় হৈছে। গতিকে আপোনালোকৰ ৰাশি পূৰ্ণিমাৰ পৰা আপোনালোকে মান সন্মান আত্মবিশ্বাস আদি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু ভাগ্যৰ দুৱাৰ মুকলি কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰতো আপুনি মনোনিৱেশ কৰিলে শুভ ফল পাব, কাৰণ সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপোনালোকে গুৰুত্ব দিলে সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু জনসংযোগ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ এক বিশেষ ছবিও প্ৰতিফলিত হ'ব। গতিকে এই দিনটোৰ পৰা আপোনালোকৰ বিভিন্ন ধৰণৰ সুযোগৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে বিষ্ণু বা গণেশৰ পূজা কৰক, সেই দিনটোত আপোনালোকে ভাল উপকাৰ পাব আৰু লগতে আপোনালোকৰ আৰ্থিক দিশতো উন্নতি দেখা গৈছে। গতিকে পূৰ্বতে যিবোৰ আপোনালোকৰ অভাৱ অনাটন আছিলে সেইবোৰৰ পৰা মুক্ত হ'ব পাৰিব। গতিকে ৰাশি পূৰ্ণিমাৰ পৰা আপোনালোকৰ ভাগ্য উজ্জ্বলি উঠা দেখা গৈছে। আৰু লগতে আপোনালোকে সেই উক্ত দিনটোত অৰ্থাৎ ৰাশি পূৰ্ণিমাৰ দিনৰ পৰা যদি ওং বুধায় নমঃ যদি জপ কৰি থাকে, তেনেহ'লে আপোনালোকৰ ভাগ্য আৰু অধিক উন্নতি হোৱা দেখা যাব। আৰু লগতে আপোনালোকে এই দিনটোৰ পৰা সকলো ধৰণৰ যিবোৰ দুখ কষ্ট আছে সেইবোৰ ত্যাগ কৰিব পাৰিব আৰু নতুনকৈ আপোনালোকৰ যিবোৰ জীৱনটো আৰম্ভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি মানসিক সুখ শান্তি লাভ কৰিব আৰু ঘৰতো আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। গতিকে এই দিনটোৰ বাবে আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। গতিকে এই 5 ৰাশিৰ বাবে ভাগ্য উদয় হোৱা পৰিলক্ষিত হ'ব ৰাশি পূৰ্ণিমাৰ পৰা। এতিয়া আমি জানি লওঁ সাৱধানে থাকিব লগা ৰাশিৰ বিষয়েও। ৰাশি পূৰ্ণিমাত এনে কোনো বিশেষ ৰাশিৰ সামগ্ৰিকভাৱে আপোনালোকৰ বেয়া দেখা নাযায়, তথাপিও তুলা ৰাশি আৰু বৃশ্চিক ৰাশিৰ বাবে অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আপোনালোকৰ মনোযোগৰ অভাৱ ঘটিব, সিদ্ধান্ত গ্ৰহণত কঠিনতা দেখা পাব। গতিকে আপোনালোকে ৰাশি পূৰ্ণিমাত আৰু গ্ৰহৰ যি পৰিৱৰ্তন ঘটিছে সেইবোৰত আপোনালোকে অলপ সাৱধানহে চলিব লাগিব আৰু আপোনালোকে নিজকে যদি ভালদৰে চলাই নিব পাৰে বা সাৱধান হৈ আপোনালোকে শনিদেৱৰ কৃপা লাভ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। গতিকে আপোনালোকে ৰাশি পূৰ্ণিমাৰ দিনাখন শনিদেৱ আৰু বজৰংবলী বা হনুমানজীৰ আশীৰ্বাদ লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ বেয়া প্ৰভাৱ আছিলে সেইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। তথাপিও আপোনালোকে নিজৰ যি সাৱধানতা সেইবোৰ ৰাখিবলৈ যত্ন কৰিব আৰু ঈশ্বৰৰ প্ৰতি সমৰ্পিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু বিভিন্ন দিশত যিবোৰ সিদ্ধান্ত গ্ৰহণত কঠিনতাৰ সন্মুখীন কৰিব লগা হয় সেইবোৰতো আপোনালোকে কিছু প্ৰভাৱ কম দেখা পাব। আৰু নিজকে ইতিবাচক কৰি ৰাখক। কামত কিবা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হয় তেতিয়াহ'লে নিজে নল'ব আৰু ঘৰতো আপোনালোকৰ যদি কিবা মনোমালিন্যৰ
অৱস্থাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে শান্তি বজাই ৰাখি আপোনালোকৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সহায়ত আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে বহু পৰিমাণে নিজৰ প্ৰভাৱবোৰ কম কৰিবলৈ সক্ষম হ'ব আৰু কাৰো লগতে মনোমালিন্যৰ সৃষ্টি নকৰিব, নহ'লে আপোনালোকৰ এইবোৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।